বানপীড়িতৰ কাষত মানৱতাৰ দূত হুছেইন মনছুৰী। ধুৱে ধুৱে নহে কি কথা পাতিছে। অসমীয়াৰ স্বাভিমান মূৰত লৈ বোকাপানী গছকি একাঠু পানীত নামিল জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ হুছেইন মনছুৰী। বন্যাতৰ কৰুণ দৃশ্য দেখি আৱেগিক হৈ পৰিল হুছেইন মনছুৰী। ডিঙিত গামোচা লৈ বানাক্ৰান্তৰ কাষত মুম্বাইৰ জনপ্ৰিয় সমাজকৰ্মী হুছেইন মনছুৰী। বৃহৎ পৰিমাণৰ অত্যাৱশ্যকীয় সামগ্ৰী লৈ ৰাইজৰ কাষত উপস্থিত হলহি সমাজকৰ্মী হুছেইন মনছুৰী। তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে হুছেইন মনছুৰী। 2টা দিন শিৱসাগৰৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিব। শিৱসাগৰৰ এই বান সমস্যা দেখি মৰ্মাহত হৈ পৰিছে মনছুৰী। বানত বিপৰ্যস্ত অসমীয়াৰ বাবে বৃহৎ সাহায্য লৈ আগবাঢ়ি আহিল হুছেইন মনছুৰী। প্ৰলয়ংকাৰী বানৰ বাবে উজনিত এতিয়া হাহাকাৰময় পৰিৱেশ। তাৰ মাজতে দেৱদূত হৈ বহুজনে নিস্বাৰ্থভাৱে আগবঢ়াইছে সহায়। এতিয়া আৰু ধৰ্মই কৰিব নোৱাৰে বিভাজন। সকলোৱে একেলগে গাইছে মানৱতাৰ জয়গান। অসমবাসীৰ দুৰ্যোগৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগবাঢ়ি আহিছে সহায়ৰ হাত। কি হিন্দু, কি মুছলমান, কি শিখ, অসমবাসীৰ সৈতে আজি সকলো একলগ। দুৰ্যোগৰ সময়ত মানৱতাৰ ধৰ্মই সকলোতকৈ ডাঙৰ ধৰ্ম। উজনিলৈ চালেই দেখিব এই শাৰী কথাৰ যুক্তিযুক্ততা। আন আন লোকৰ লগতে প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত উজনিৰ দুৰ্দশা দেখি আৱেগিক হৈ পৰিল হুছেইন মনছুৰী। মুম্বাইৰ এগৰাকী জনপ্ৰিয় সমাজসেৱক আৰু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হৈছে হুছেইন মনছুৰী। দৰিদ্ৰ, অসুস্থ আৰু বিশেষকৈ কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক সহায় কৰাৰ বাবে তেওঁ বহুলভাৱে পৰিচিত। কোভিড-19 মহামাৰীৰ সময়তো তেওঁ খাদ্য, ঔষধ আৰু অন্যান্য সহায় আগবঢ়াই বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। দৰিদ্ৰ আৰু গৃহহীন লোকক খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে হুছেইন মনছুৰীয়ে। বিশেষকৈ কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বা সংগ্ৰহত সহায় কৰা, অসহায় লোকক কাপোৰ, কম্বল আৰু নিত্য প্ৰয়োজনীয় বস্তু দিয়া, বৃদ্ধ, পথৰ দোকানী, দিন মজুৰিক নগদ ধন, ব্যৱসায়ী সামগ্ৰী বা প্ৰয়োজনীয় সঁজুলি কিনি দিয়া, আৰ্থিকভাৱে দুৰ্বল শিশুৰ শিক্ষা আৰু অন্যান্য প্ৰয়োজনত সহায় কৰে। জাতি, ধৰ্ম বা সম্প্ৰদায় নাচাই যিকোনো প্ৰয়োজনীয় ব্যক্তিক সহায় কৰাৰ চেষ্টা কৰে। তেওঁৰ এটা উল্লেখযোগ্য পদ্ধতি হ'ল যে কেতিয়াবা তেওঁ সহায়ৰ প্ৰয়োজন হোৱা পৰিয়ালৰ বেংক একাউণ্টৰ তথ্য শ্বেয়াৰ কৰে, যাতে ইচ্ছুক লোকে পোনপটীয়াকৈ সেই পৰিয়ালৰ লগত যোগাযোগ কৰি সহায় কৰিব পাৰে। এই কাৰণেই বহুতে তেওঁক এজন সমাজসেৱক আৰু মানৱতাৰ বাবে কাম কৰা ব্যক্তি হিচাপে সন্মান কৰে। हम लोग ने जो यहाँ पे ग्राउंड रियलिटी देखे, इतनी तकलीफ है लोगों को, इतने समझो लोगों का डेथ हो गया, जानवरों का डेथ हो गया, और बहुत सी ऐसी जगह पे हम लोग गए कि जानवर ऐसे ही छोड़ के लोग चले गए। तो वो स्थिति देख के लोगों की और बहुत तकलीफ हुई। और मैं चाहूँगा, मैं दुआ करूँगा कि भगवान अल्लाह हम सबको ये स्थिति से जल्दी बाहर निकाले और जो परेशानी लोगों को हो रही है वो उससे छुटकारा मिले। आपको पहले कैसे पता चला कि आसाम में? तो बहुत सारे मैसेजेस आए थे इंस्टा पे, फेसबुक पे कि ये, और मैंने वीडियोस भी देखा, और मैंने ऐसा बाढ़ मैंने कभी देखा नहीं जो इतना फ्लो से पानी आ रहा था। वो बहुत समझो दिल दहलाने देने वाला था और बहुत खतरनाक था। तो बहुत देख के बहुत समझो तकलीफ भी, अफसोस भी हुआ। और इतने लोग भी जो मरे, मेरे ख्याल से ये फर्स्ट टाइम ऐसा हुआ कोई बाढ़ में जो इतने लोगों का डेथ हो गया, इतने समझो पशुओं का डेथ हो गया। बहुत तकलीफ हुई। तो अभी हमसे रहा नहीं गया, तो हम आ गए। और जो लोगों ने जो मोहब्बत दिखाए हमारे लिए, तो उसके लिए आसाम वासियों का तहे दिल से शुक्रिया। मेरा दिल, मैं यहाँ से बम्बई भी गया, लेकिन मेरा दिल आसाम में ही रहेगा हमेशा। सर, आप आसाम अभी कितने? मैं अभी और 2 दिन। आपको यानी दूसरे जो आपको जो मानवता को गुजारिश करूँगा कि आप लोग सब आओ, यहाँ पे सपोर्ट करो, लोगों को बहुत ज़्यादा ज़रूरत है।
हर चीज़ की बहुत तकलीफ है, खाने पीने की। अभी जब पानी भी उतर रहा है तो लोगों को समझो मस्कीटो से और समझो समझो बदबू से बहुत ज़्यादा परेशानी हो रही है, बीमारियों से परेशानी हो रही है। तो जितने हो सके उतने तादाद में लोग आए और यहाँ पे लोगों की मदद करें। थैंक यू वेरी मच। थैंक यू। थैंक यू। न्यूज डेस्क रिपोर्ट, वॉइस 365।